ছাৰ বাইদেউসকল, এটি বিশেষ শেহতীয়া খবৰ য'ত কৰ্মচাৰীসকলে 30,000 টকাৰ পৰা 70,000 টকা আপোনালোকে লাভ কৰিব। আৰু ইয়াকে লৈ এক বিশেষ খবৰ প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে তাৰ মাজত তুলি ধৰিছোঁ। সেয়া হ'ল, এয়া চাব, জনগণনা প্ৰাধিকাৰীৰ বাবে মানধনৰ পৰিমাণ হয় ছাৰ বাইদেউসকল। আৰু কেইদিনমান পিছত জনগণনা আৰম্ভ হ'ব, যাৰ ফলত কৰ্মচাৰীসকলক ইয়াত নিয়োগ কৰা হ'ব। আৰু যি আপোনাৰ এই গণনাৰ কাৰণে প্ৰথম পৰ্যায়ৰ কাৰণে যি ঘৰ তালিকাকৰণ আৰু ঘৰ গণনা, য'ত পৰিমাণ হ'ল 9,000 টকা, আনহাতে দ্বিতীয় পৰ্যায় হ'ল জনসংখ্যা গণনা, য'ত 16,000 টকা, তাৰমানে সকলো মিলি 25,000 টকা লাভ কৰিব। আৰু ঠিক তেনেদৰে আন জনগণনা প্ৰাধিকাৰী যি হ'ল ৰাজ্যৰ নোডেল বিষয়াসকলে লাভ কৰিব প্ৰথম পৰ্যায়ত 30,000, দ্বিতীয় পৰ্যায়ত 45,000, টোটেল 75,000 টকা। ৰাজ্য স্তৰৰ আন বিষয়া কৰ্মচাৰী ৰাজ্যৰ সৰ্বাধিক 5জন, প্ৰথম পৰ্যায়ত 12,000, দ্বিতীয় পৰ্যায়ত 18,000, 30,000 টকা। আৰু সংমণ্ডলীয় আয়ুক্ত, মুখ্য জনগণনা বিষয়া, অতিৰিক্ত মুখ্য জনগণনা বিষয়া, তেওঁলোকে প্ৰথম পৰ্যায়ত 25,000 আৰু দ্বিতীয় পৰ্যায়ত 35,000, টোটেল 60,000 টকা। ঠিক তেনেদৰে জিলা গণনা বিষয়া, উপজিলা জনগণনা বিষয়া, জিলা পৰিসংখ্যা বিষয়া, NIC, DO, NIT আৰু জিলাৰ আন জনগণনাৰ বিষয়া কৰ্মচাৰী প্ৰতিটো জিলাৰ পৰা সৰ্বাধিক 8জন, প্ৰথম পৰ্যায়ত 20,000, দ্বিতীয় পৰ্যায়ত 25,000, টোটেল 45,000 টকা। ঠিক তেনেদৰে উপখণ্ড বিষয়া, চাৰ্জ বিষয়া, অতিৰিক্ত চাৰ্জ বিষয়া বুলি প্ৰথম পৰ্যায়ত 20,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000, টোটেল 45,000 টকা। ঠিক তেনেদৰে চাৰ্জ কাৰ্যালয়ে জনগণনা লিপিত প্ৰতিজন চাৰ্জ কাৰ্যালয়ৰ 1জন, প্ৰথম পৰ্যায়ত 12,000 টকা, দ্বিতীয় পৰ্যায়ত 18,000 টকা, টোটেল 30,000 টকা লাভ কৰিব। আনহাতে সাধাৰণ কৰ্মচাৰীসকলক নিয়োগ কৰিলে আপোনালোকে 25,000 টকা লাভ কৰিব। আৰু প্ৰতিটো পৰ্যায়ৰ কাম সফলভাৱে সম্পন্ন হোৱাৰ পিছত এই টকাখিনি দিয়া হ'ব। আৰু ৰাজ্যৰ নোডেল বিষয়া আৰু জনগণনা কৰ্মীসকলে তেওঁলোকে মানধন প্ৰদান নিশ্চিত কৰিব। আৰু সেয়েহে যি সন্মুখত আপোনালোকৰ যি গণনা আহি আছে, আৰু তাত কৰ্মচাৰীসকলক নিয়োগ কৰা হ'ব। আৰু কৰ্মচাৰীসকলক প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায় মিলি আপোনালোকে 25,000 টকা পাবলৈ সক্ষম হ'ব।